সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ১৪শ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বুধবাৰে নগাঁৱৰ চামগুৰিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ চামগুৰিবাসী ৰাইজৰ সহযোগত সুধাকণ্ঠদেৱৰ স্মৃতি দিৱস উদযাপন কৰা হয়। স্মৃতি দিৱসত চামগুৰিৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱসটি চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু এই বছৰ এইবেলিও আমি বৰ্ণাঢ্য কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। তেখেতৰ এটি কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটিৰ দ্বাৰা তেখেতক আমি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তাৰ পাছতে স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি গীতৰ মাজেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভূপেন দা আমাৰ মাজত জীয়াই আছিল, তেওঁ জীয়াই আছে আৰু সদায় জীয়াই থাকিব। এইখিনি হয় হয় প্ৰায় শতাধিক স্থানীয় শিল্পী আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 100তকৈও অধিক শিল্পী আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এই অনুষ্ঠানটি আজি কৰা হৈছিলে। মানুহৰ বাবে তেখেতৰ যোনটো কালজয়ী গীত, এই গীতটি ইয়াতে পৰিৱেশন কৰিছিলে। আমি মানুহে মানুহৰ বাবে সদায় মানুহে মানুহক লৈ বুলি তেখেতে যিদৰে কৰি গৈছিলে আৰু তাৰ লগতে তেখেতৰ সৃষ্টিৰাজিক আমি আগবঢ়াই নিব লাগিব। গীতৰ দ্বাৰাই হওক গল্পৰ দ্বাৰাই হওক আমি ছাত্ৰ সন্থা বদ্ধপৰিকৰ তেখেতক সৃষ্টিৰাজিক আগুৱাই নিয়াৰ ক্ষেত্ৰত। চামগুৰি আঞ্চলিক সন্থাৰ সৌজন্যত চামগুৰিত আজি এই পবিত্ৰ তিথিটো উদযাপন কৰাৰ বাবে জয়তে মই চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিকি নহওক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যিজন ব্যক্তি আমাৰ অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত স্থাপন হৈ আছে, যে তেখেতৰ যিখিনি গুণৰাজি সেইখিনি আৰু ইয়াত বখান দিবৰ কোনো প্ৰয়োজন নাই। তেখেতৰ গীততে সকলো কথা প্ৰকাশ পাইছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে যিখিনি গীতৰ মাধ্যমেৰে তেখেতৰ মনোভাৱ সকলো ব্যক্ত কৰিছে। আৰু কথা হ'ল কি, তেখেতে আমাৰ অসমলৈ ইয়াতে যিখিনি কৃতিত্ব গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি অসমবাসী সদায়ে আমি গৌৰৱান্বিত হৈ থাকিম। আৰু শেষত আমি যাতে তেখেত য'তেই নাথাকক লাগে ভগৱানে তেখেতৰ যাতে আত্মা সদ্গতি কামনা কৰক, আত্মা যাতে সুস্থিৰকৈ ৰাখক, এইখিনিকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।